ৰেসপেক্টেড ভিউৱাৰ্ছ সকলোকে স্বাগতম জনাইছোঁ আন্তৰিকভাৱে আৰডি এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকৰ শিক্ষা হেতু যি আপডেট আহিছে টিচাৰ এণ্ড ষ্টাফৰ যি আপডেশ্যন কৰিব দিছে চ' এই আপডেশ্যনৰ বাবে আপোনালোকে কি কৰিব লাগিব যিকোনো এটা ব্ৰাউজাৰত যাব লাগিব তাৰ চাৰ্চত গৈ আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ যি শিক্ষা হেতু বুলি আপোনালোকে ধুনীয়াকৈ এনেকুৱা ধৰণৰ ধুনীয়াকৈ চাৰ্চ কৰিব ঠিক আছে শিক্ষা হেতু বুলি লিখিব শিক্ষা হেতু তাৰপিছত আপোনালোকে লিখিব পৰ্টেল ঠিক আছে শিক্ষা হেতু পৰ্টেল বুলি লিখিব লিখি লৈ আপোনালোকে চাৰ্চ কৰি দিব আপোনালোকে মোবাইলতে এই কামখিনি কৰিব পাৰিব আপোনালোকে আপডেশ্যন কামখিনি ধুনীয়াকৈ মোবাইলতে কমপ্লিট কৰিব পাৰিব আপোনালোকৰ কোনো চিন্তাৰ প্ৰয়োজন নাই ঠিক আছে আপোনালোকে ইয়াৰ বাবে ডেস্ক মোডটো অন কৰি ৰাখিলেও হ'ব অন নকৰিলেও কথা নাই আপোনালোকৰ ঠিক আছে তেন্তে আপোনালোকে শিক্ষা হেতু যিটো ৱেবছাইট আছে তাত যাব যাই পেলাই আপোনালোকে অকণমান ৱেইট কৰিব তলৰ ফালে অকণমান আহি পেলাই কি কৰিব ইয়াতে আপোনালোকৰ এণ্টাৰ ইউজাৰ নেমত আপোনালোকে ক্লিক কৰিব ঠিক আছে কৰিবলৈ আপোনালোকে কেনেকৈ প্ৰচেছটো আপোনালোকে হয়তো জানে ইতিমধ্যে আপোনালোকে বহুবাৰ লগ ইন কৰিছে চ' তথাপি মই আপোনালোকক এবাৰ কৈ দিম আপোনালোকে কি কৰিব ইয়াতে আপোনালোকে ইউজাৰ আই ডি দিব যিটো আপোনালোকে ইউডাইছ কোড হয় তাৰপিছত আপোনালোকে এইটো পাছৱৰ্ডটো দিব স্কুলৰ আপোনালোকৰ বিদ্যালয়খনৰ পাছৱৰ্ডটো ইয়াত দি দিব তাৰপিছত আপোনালোকে এইটো কোন ডিষ্ট্ৰিক্টৰ হয় ইয়াত ক্লিক কৰিলে আপোনালোকে চাব পাৰিব লগতে এই কেপচাটো যে দেখিছে আপোনালোকে এই কেপচাটো যেনেদৰে লিখা আছে তেনেদৰে ইয়াত লিখি দিব তাৰপিছত আপোনালোকে লগ ইন অপশ্যনটো ক্লিক কৰিব ঠিক আছে তাৰপিছত লগ ইন কৰাৰ পিছতে আপোনালোকৰ ধুনীয়াকৈ এটা ইণ্টাৰফেচ আহিব ছ' ছাৰ-বাইদেউসকল যেতিয়া আপোনালোকে লগ ইন কৰিব ধুনীয়াকৈ এনেকুৱা ধৰণৰ আহি যাব এতিয়া আপোনালোকে কি কৰিব এই তিনিটা দেখিছেনে ইয়াত ক্লিক কৰি দিব ঠিক আছে ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে এনেকৈ ধুনীয়াকৈ আপোনালোকৰ বিদ্যালয়খনৰ নাম ইয়াতে আহি যাব ঠিক আছে কোনখন বিদ্যালয়ৰ হয় আপোনালোকক ধুনীয়াকৈ এইখিনি গোটেইখিনি ডিটেইলছ আপোনালোকৰ আহি যাব চ' আপোনালোকৰ এইখিনি আহি যোৱাৰ পিছত আপোনালোকে কি কৰিব গম পাইছেনে আপোনালোকৰ এইটো বস্তু অকণমান তলৰফালে স্ক্ৰল কৰিব লাগিব ঠিক আছে তলৰফালে স্ক্ৰল কৰিব লাগিব মানে আপোনালোকে এই বস্তুখিনি যে দেখিছে এই বস্তুখিনি এই তলৰফালে মানে ওপৰফালে ঠেলি দিব স্ক্ৰীনখন ওপৰফালে ঠেলি দিয়াৰ পিছত আপোনালোকে এনেকুৱা অপশ্যন আহিব ইয়াতে আপোনালোকে কি কৰিব টিচাৰ এণ্ড ষ্টাফ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ধুনীয়াকৈ দেখিবলৈ পাইছে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং ইয়াত ক্লিক কৰি দিয়ক মোবাইলতে কৰি ল'ব আপোনালোকে লিষ্টিং ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যিজন টিচাৰ হয় আপোনালোকৰ ঠিক আছে সেই টিচাৰজনৰ আপোনালোকে কি ডাটাখিনি ইয়াত ফিল আপ কৰিব লাগিব অৰ্থাৎ আপডেট কৰিব লাগিব সেইটো আপডেট দিয়া আছে গতিকে আপোনালোকে আৰু আপডেট চ' আপোনালোকে আপডেটটো ক্লিক কৰি পেলাই তলৰফালে অকণমান যাব যায় এইটো চিলেক্ট একশ্যন অপশ্যনটো দেখিছেনে চিলেক্ট অপশ্যন যিটো আছে তাত আপোনালোকে ক্লিক কৰি দিয়ক চিলেক্ট একশ্যনত ক্লিক কৰি দিয়ক এডিট যিটো লিখা আছে এই এডিটত ক্লিক কৰি দিয়ক এডিট অপশ্যন দেখিছেনে ইয়াত ক্লিক কৰি দিয়ক এডিট অপশ্যনত ক্লিক কৰি দিয়ক ক্লিক কৰি দিয়াৰ পিছত আপোনালোক কম সময় এনেকৈ ৱেইট কৰিব লাগিব ঠিক আছে ৱেইট কৰাৰ পিছত আপোনালোকৰ ধুনীয়াকৈ আপোনালোকৰ যিখিনি ডিটেইলছ ধুনীয়াকৈ আহি যাব এতিয়া আপোনালোকে কি আপোনালোকে ডিটেইলছ আপডেট দিব লাগিব মই ইয়াত দেখুৱাই দিম আপোনালোকৰ এইবিলাক লিখা থাকিব এই ডিৰেক্টৰটো যিটো ডিৰেক্টৰ আছে এই ডিৰেক্টৰটো আপোনালোকে কি কৰিব আপডেট দিব লাগিব ঠিক আছে যিটো আপোনালোকৰ ডিৰেক্টৰত পৰিব সেই ডিৰেক্টৰটো আপোনালোকে ফিল আপ কৰি দিব ঠিক আছে তাৰপিছত আপোনালোকৰ CRC হিচাপে কৰে নে এইটো কৰি দিব লাগিব আৰু আপডেট কৰিব লাগিব আপোনালোকৰ তলৰফালে যেতিয়া যাব যায় আপোনালোকে কেতিয়া আপোনালোকে কি কৰিছিলে গভ ছাৰ্ভিচত জইন কৰিছিলে সেই কথাখিনি ইয়াত লিখিব লাগিব তাৰপিছত আপোনালোকে কি প্ৰেজেণ্ট আপোনালোকে ডেট অফ জইনিং ইন প্ৰেজেণ্ট পোষ্ট বৰ্তমান যিটো চাকৰি কৰিছে আপোনালোকে সেই চাকৰিটো কেতিয়া জইন কৰিছিলে ইয়াত লিখিব লাগিব ঠিক আছে তাৰপিছত আপোনালোকৰ কি কৰিব লাগিব তলৰফালে অকণমান আহিব লাগিব আহি লৈ আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ এই মেইন কামটো হৈছে আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰখন যিখন আপোনালোকৰ নিযুক্তি পত্ৰ হয় সেইখন আপোনালোকে ইয়াত আপলোড কৰি দিব লাগিব এইখন আপলোড কেনেকৈ কৰিব আপোনালোকে ইয়াত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ফাইল খোল খাব চ' আপোনালোকৰ ফাইলটো ক্লিক কৰি দিব যিটো ফাইলৰ পৰা আপোনালোকে ল'ব বিচাৰে আপোনালোকে ফটো মাৰিও দিব পাৰে ঠিক আছে আপোনালোকে ফটো মাৰি ফাইলটোৰ পৰা চিলেক্ট কৰি দিব বা ফটো মাৰি ধুনীয়াকৈ আপোনালোকে সেই ফাইলটো লৈ ল'ব ঠিক আছে ইয়াত যিখিনি আপোনালোকৰ ফাইল আছে এনেকৈ লৈ ল'ব আপোনালোকৰ লৈ লোৱাৰ পিছতেই ইয়াত আপোনালোকৰ আপলোডেড বুলি দেখুৱাই দিব ঠিক আছে ইয়াত আপোনালোকৰ আপলোডেড বুলি দেখুৱাই দিব তাৰপিছত আপোনালোকে নেক্সট অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কি ক'ব অল ফিল আৰ ৰিকুৱাৰ্ড বুলি আহিব এইখিনি ফিল আপ কৰিলে নেক্সট অপশ্যনটো আপোনালোকে যাব পাৰিব যেতিয়া আপোনালোকে নেক্সট অপশ্যনটোত যাব তেতিয়া আপোনালোকে ধুনীয়াকৈ এনেকৈ আহি যাব ঠিক আছে এইবাৰ পাৰ্চনেল ডিটেইলছত আপোনালোকে আহি যাব প্ৰফাইলটো তেতিয়া আপোনালোকে কি কৰিব এইটো জেণ্ডাৰটো আপুনি যি হয় এইটো মেল ফিমেল যি হয় দি দিব তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থটো ইয়াত যেতিয়া লিখি দিব তেতিয়া আপোনালোকৰ ইয়াতে অপশ্যন শ্ব' কৰিব আপলোড DOB চাৰ্টিফিকেট ঠিক আছে এতিয়া আপোনালোকে কি কৰিব লাগিব ইয়াত ঠিক তেনেধৰণে আপোনালোকে এই DOB চাৰ্টিফিকেটখন অৰ্থাৎ ডেট অফ বাৰ্থ চাৰ্টিফিকেটখন আপোনালোকে ইয়াত গৈ আপলোড ধুনীয়াকৈ কৰি দিব ঠিক আছে আপলোড কৰি দিয়াৰ পিছতে আপোনালোকে তলৰফালে স্ক্ৰল কৰিব তলৰফালে স্ক্ৰল কৰি আপোনালোকে কি কৰিব ইয়াত আপোনালোকৰ
ইমেইলটো দিব লাগিব ঠিক আছে এতিয়া হোম ডিষ্ট্ৰিক্ট আপোনালোকৰ দিব লাগিব ঠিক আছে আপোনালোকৰ যিখন হোম ডিষ্ট্ৰিক্ট হয় হোম ডিষ্ট্ৰিক্টখন ইয়াত ফিল আপ কৰি দিব তাৰপিছত এতিয়া হোম ব্লক আপোনালোকে কি পৰে দি দিব তাৰপিছতে আপোনালোকে ইয়াত কি কৰিব হোম ক্লাষ্টাৰ কি পৰে ইয়াত ধুনীয়াকৈ আপোনালোকে দি দিব তাৰপিছত আপোনালোকৰ অল ডিটেইলছখিনি ইয়াত দি দিব ঠিক আছে হোম ক্লাষ্টাৰ ইয়াত দিলে তাৰপিছত আপোনালোকৰ হোম এড্ৰেছটো ইয়াত দিব লাগিব তাৰপিছত দেউতাৰ নাম দিব লাগিব তাৰপিছত মাডাৰৰ নাম দিব লাগিব তাৰপিছত মেৰিটেল ষ্টেটাছটো আপোনালোকে ইয়াত দিব লাগিব যেতিয়া আপোনালোকে মেৰিটেল ষ্টেটাছখিনি ইয়াত দিব ইয়াত এটা নেক্সট বটন নেক্সট বুলি লেখা এটা ক্লিক পাব তেতিয়া আপোনালোকে কি কৰিব নেক্সট অপশ্যনটোত ক্লিক কৰি দিব তাৰপিছত এইখিনি ইনফৰমেশ্যন আপোনালোকে দিয়াই থাকিব ঠিক আছে টেটৰ যিখিনি ইনফৰমেশ্যন আছে সেইখিনি আপোনালোকক দি দিব আপোনালোকে এইখিনি জানে তাৰপিছত আপোনালোকে নেক্সট ক্লিক কৰি দিব তাৰপিছত এনেকৈ নেক্সট ক্লিক কৰি দিব তাৰপিছত আপোনালোকে অফিচিয়েল যিটো আছে আপোনালোকৰ এইটো অপশ্যনটো দেখিছেনে অফিচিয়েল একাউণ্ট ডিটেইল সেইটো অপশ্যনলৈ গৈ পাব তাৰপিছত আপোনালোকে যেতিয়া দিব তাৰপিছত আপোনালোকে ফাইনেল আপডেট বুলি ইয়াতে আহিব আৰু চিয়'ৰ বুলি ইয়াত অপশ্যন আহিব আপোনালোকে এইটো ক্লিক কৰি দি য়েছ কৰি দিব এইখিনিয়ে আপোনালোকে আপডেট দিব লাগিব চ' আপোনালোকে যদি নতুন কিবা সংযোজন কৰিব বিচাৰে তেতিয়া এডিট কৰি আপোনালোকে আপোনালোকৰ এডিটখিনি কৰিব পাৰে কিন্তু আপোনালোকে এই এডিটখিনি কৰিলে আপোনালোকৰ কি নহয় অট'মেটিকলি এপ্ৰুভ নহয় ইয়াত পেণ্ডিং বুলি দেখাই দিব ভেৰিফিকেশ্যন বুলি আণ্ডাৰ ভেৰিফিকেশ্যন বুলি দেখাই থাকিব ঠিক আছে ইয়াৰ বাবে আপোনালোকৰ প্ৰধান শিক্ষক বা যিসকলে আপোনালোকৰ প্ৰিন্সিপাল ছাৰ হয় তেখেতসকলক কৈ আপোনালোকে এই প্ৰফাইলটো এপ্ৰুভ কৰাই ল'ব পাৰিব ঠিক আছে চব প্ৰফাইলটো কেনেকৈ এপ্ৰুভ কৰে সেই প্ৰচেছটো মই ইয়াত দেখুৱাই দিছোঁ এইটো আপোনালোকে প্ৰফাইলটো আপোনালোকৰ যিটো আপডেট দিলে সেইটো এপ্ৰুভ কৰিব লাগিব ইয়াৰ বাবে পুনৰ আপোনালোকে আগৰ এই হোম পেজটোলৈ গুচি আহিব লাগিব গুচি আহি আপোনালোকে আকৌ পুনৰ ইয়াতে টিচাৰ ষ্টাফ অপশ্যনটো ক্লিক কৰিব ক্লিক কৰি আপোনালোকে অকণমান ওপৰফালে স্ক্ৰল কৰি দিব স্ক্ৰল কৰাৰ পিছত আপোনালোকে কি আহিব ধুনীয়াকৈ স্ক্ৰল কৰি দিব ইয়াত আছে ষ্টাফ এডিট এপ্ৰুভেলছ দেখিছেনে বা এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ষ্টাৰ্ট এডিট এপ্ৰুভেল তেতিয়া আপোনালোকৰ এইটো পেণ্ডিঙৰ শ্ব'ত ইয়াতে ধুনীয়াকৈ শ্ব' কৰি দিব ঠিক আছে আপোনালোকে শ্ব' কৰি ইয়াৰ পৰা আপোনালোকে তাত ভিউ কৰিব লাগিব আপুনি যি এডিট কৰিলে সেই গোটেইখিনি বস্তু ইয়াত ধুনীয়াকৈ দেখুৱাই দিব ঠিক আছে ইয়াত ধুনীয়াকৈ দেখুৱাই দিব চ' আপোনালোকে দেখুৱাই তাত ভিউ বুলি অপশ্যন এটা পাব ঠিক আছে ভিউ বুলি অপশ্যন এটা পাব সেই ভিউ অপশ্যনটো ক্লিক কৰি আপোনালোকে কি ভিতৰত ফাইলটো খুলি চাব লাগিব তাৰপিছত আৰু চিয়'ৰ বুলি আহিব তাৰপিছত আপোনালোকে এপ্ৰুভ কৰিব লাগিব ঠিক আছে এই এপ্ৰুভখিনি কিন্তু আপোনালোকে নিজে নকৰিব আপোনালোকৰ প্ৰধান শিক্ষক বা প্ৰিন্সিপাল মহোদয়ক ভেৰিফিকেশ্যন কৰাৰ পিছতে আপোনালোকে এপ্ৰুভ কৰাই ল'ব ঠিক আছে চ' ভিডিঅ'টো মই এইখিনিয়ে আছিলে মই এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আপোনালোক দি থাকিম আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব জনা ছাৰ বাইদেউসকল আপোনালোকক মই এইটো এটা জাষ্ট এটা কনচেপ্ট দিছোঁ ঠিক আছে কনচেপ্ট এটা দিছোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে কিন্তু অকণমান ভুল নকৰিব ঠিক আছে আপোনালোকে বি চিৰিয়াছ হৈ আপোনালোকে কামটো কৰিব আপোনালোকে নোৱাৰিলে আপোনালোকৰ CRC মহোদয় বা আপোনালোকে অফিচত যোগাযোগ কৰি কামখিনি কৰিব এইটো কিন্তু আনঅফিচিয়েল ভিডিঅ' হয় মই এই অফিচিয়েল ভিডিঅ'টোৰ মাধ্যমে জাষ্ট জনাব বিচাৰিছোঁ আপোনালোক কি ডকুমেণ্টছ ৰিকুৱাৰ্ড হ'ব আপডেট কৰিবৰ বাবে ঠিক আছে যিসকলে অলৰেডি শিক্ষকতা কৰি আছে তেখেতে আপডেট দিবৰ বাবে কি ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ব এইখিনিয়ে কৈছোঁ মেইনলি আপোনালোকে কি ডেট অফ বাৰ্থটো প্ৰুভ কৰিবৰ কাৰণে আপোনালোকে এখন চাৰ্টিফিকেট লাগিব ঠিক আছে তাৰপিছতে আপোনালোকে কি ডিৰেক্টৰটো চিলেক্ট কৰিব লাগিব ইয়াৰ বাবে আপোনালোকক এপইণ্টমেণ্ট লেটাৰখন লাগিব ঠিক আছে এইখিনি কথাহে মই এই ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক জনাইছোঁ আপোনালোকে আপোনালোকৰ যিটো নেম অফ পোষ্ট আপোনালোকে কোনটো পোষ্টৰ আণ্ডাৰত কাম কৰি আছে ৰেগুলাৰ নে টুটৰ হয় নে টুটৰ প্ৰফেচনেলাইজ হয় বা নে টিচাৰ একমডেটেড হয় চ' এইখিনি আপোনালোকে দিব লাগিব ঠিক আছে আপোনালোকে এই আটাইখিনি যদি এই PDFটো আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব মই এই PDFটো আপোনালোকক ধুনীয়াকৈ প'ষ্ট কৰি দিম মানে প'চাই দিম আপোনালোকক চ' আপোনালোকক প'ষ্ট কেটেগৰীটো ধুনীয়াকৈ ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰটো চিলেক্ট কৰিব লাগিব ঠিক আছে ইয়াতে যদি আপোনালোক এছিষ্টেণ্ট টিচাৰ হয় বা আপোনালোক PGT হ'লে PGT চিলেক্ট কৰি দিব ঠিক আছে ৰেগুলাৰ প'ষ্টটো ৰেগুলাৰ হয় ৰেগুলাৰ চিলেক্ট কৰিব লাগিব এইখিনি আপোনালোকৰ আপডেটত আছে চ' ভিডিঅ'টো মই আকৌ এবাৰ ৰিভিউ কৰি দিছোঁ যে আপোনালোকৰ ভুল নহয় আৰু আপোনালোকে ধুনীয়াকৈ ভুল নোহোৱাকৈ কামখিনি হৈ যায় তাৰপিছত এটা আছে এপইণ্টেড ফৰ টিচিং ছাবজেক্ট আপোনালোকে কি কোনটো ছাবজেক্টত আপোনালোকে এপইণ্ট কৰিছে আপোনালোকে যদি পোষ্ট গ্ৰেজুৱেট দিয়ে এই অপশ্যনটো আহিব ঠিক আছে চ' আপোনালোকে এইখিনি গোটেইখিনি কৰিব ভালদৰে আৰু অধিক জানিবৰ বাবে আপোনালোকৰ অফিচৰ সৈতে কণ্টেক্ট কৰিব পাৰে